সংস্কৃত ভাষাৰ উন্নয়ন আৰু প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লোকভাষা প্ৰচাৰ সমিতিৰ সৌজন্যত সোমবাৰৰ পৰা নলবাৰী জিলাৰ কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনত 10 দিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক দক্ষতা বিকাশ কৰ্মশালা আৰম্ভ হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ ৰবনী কুমাৰ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে 3খন পতাকা উত্তোলন কৰে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ সভাপতি ভূদেৱ শৰ্মা, কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য কনক পাঠক আৰু নলবাৰী জিলা লোকভাষা প্ৰচাৰ সমিতিৰ সভাপতি ডক্টৰ জয়ন্ত শৰ্মাই। ইয়াৰ পিছতে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীৰ তত্বাৱধানত শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰাৰ পিছত শিবিৰৰ দুৱাৰ উন্মোচন কৰে নলবাৰী জিলা উন্নতি সভাৰ সভাপতি সোমেশ্বৰ তালুকদাৰে আৰু প্ৰদৰ্শনীৰ দুৱাৰ উন্মোচন কৰে কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনৰ সভাপতি সুৰেন্দ্ৰনাথ দাসে। বন্তি প্ৰজ্বলন কৰে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা চাৰু চন্দ্ৰ ভাগৱতীয়ে। লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব ডক্টৰ বিভূতি নাৰায়ণ কৰে উদ্বোধন কৰা উক্ত কৰ্মশালাত নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ কুলপতি ডক্টৰ প্ৰহ্লাদ যোশীয়ে মুখ্য অতিথি আৰু লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ ডক্টৰ নিৰঞ্জন চাহুৱে বিশিষ্ট অতিথি হিচাপে অংশ লয়। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সমাজলৈ সংস্কৃত ভাষাৰ এটা সুকীয়া বাৰ্তা বহন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে আগন্তুক 24 জুলাইত সামৰণি পৰিব উক্ত কৰ্মশালাৰ। এইটো 10 দিনীয়া আৱাসিক প্ৰশিক্ষণ শিবিৰ, লগতে দিনে 2 ঘণ্টাকৈ এটা সম্ভাষণ শিবিৰ। এই শিবিৰৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দিনে 2 ঘণ্টাকৈ সম্ভাষণৰ জৰিয়তে সংস্কৃত ক'ব পাৰিব আৰু সংস্কৃত শিকিব, সংস্কৃত ক'ব পৰা হ'ব। আকৌ ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ কৰি ৰাতি 9 বজালৈকে আৱাসত থকা ছাত্ৰ ছাত্ৰীসকলে সংস্কৃত শিকি, সংস্কৃত নিজে শিকি সংস্কৃত কেনেকৈ শিকাব লাগে আৰু সংস্কৃত ভাষাটো যে অতি জটিল নহয়, এয়া যে এটা সুমধুৰ ভাষা আৰু এই ভাষাৰ জৰিয়তে যে আমি আমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰোঁ, এই কথাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিব। তাৰ কাৰণে বাহিৰৰ পৰা বিশিষ্ট প্ৰশিক্ষকসকল আহি উপস্থিত হৈছে। আমাৰ হাৰিয়ানাৰ পৰা উপস্থিত হৈছে, ৰাজস্থানৰ পৰা উপস্থিত হৈছে ডক্টৰ নিৰঞ্জন চাহু মহোদয়, উৰিষ্যাৰ পৰা উপস্থিত হৈছে বিভূতি নাৰায়ণ কৰ মহোদয়, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ বিভূতি লোচন শৰ্মা আমাৰ মাজত উপস্থিত আছে, মংগলদৈৰ পৰা কুশল কলিতা, আকৌ আমাৰ স্থানীয় যিবিলাক শিক্ষানুষ্ঠান আছে, কামৰূপ মহাবিদ্যালয়ৰ সংস্কৃত বিভাগে আমাৰ ইয়াত যোগদান কৰিছে, নলবাৰী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগে যোগদান কৰিছে, পশ্চিম বৰিগক আঞ্চলিক মহাবিদ্যালয়ে আমাৰ ইয়াত যোগদান কৰিছে, নলবাৰী সংস্কৃত মহাবিদ্যালয়ে যোগদান কৰিছে তথা কামৰূপ সংস্কৃত সঞ্জীৱনী সভা, এইসকল অনুষ্ঠানে ইয়াত যোগদান কৰিছে। অনুষ্ঠানটোৰ মূল উদ্যোক্তা হ'ল কৈঠালকুছি ব্ৰাহ্মণ সমাজ আৰু লোকভাষা প্ৰচাৰ সমিতি নলবাৰী জিলা শাখা। আমাৰ এই অনুষ্ঠানত কেৱল আমাৰ এই অনুষ্ঠানবিলাকেই নহয়, বিভিন্ন ব্যক্তিয়ে আৰ্থিকভাৱে মানসিকভাৱে আমাক সহায় সহযোগ কৰিছে, উৎসাহ প্ৰদান কৰিছে। আমি আশা কৰিম এইটো অনুষ্ঠানৰ জৰিয়তে 10 দিনত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সংস্কৃত শিক্ষাৰ যি প্ৰশিক্ষণ লাভ কৰিব, ইয়াৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে আৰু পিছৰ প্ৰজন্মক এই শিক্ষা প্ৰদান কৰি সংস্কৃত ভাষাটোক উজ্জীৱিত কৰি তুলিব। অসমত নলবাৰী নামটোৱে নৱদ্বীপ নামে পৰিচিত, য'ত সংস্কৃত আদিৰে পৰা আমাৰ ইয়াত প্ৰচলিত হৈ আছে, সংস্কৃতৰ বিদ্বান পণ্ডিতসকল আছে, সেইসকলকো আমি এটা প্ৰদৰ্শনীৰ জৰিয়তে চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমাৰ বিভিন্ন পণ্ডিতসকলৰ ফটোচিত্ৰ ইয়াত ৰাখিছোঁ আৰু তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিছোঁ। ভৱদেৱ ভাগৱতী নিচিনা পণ্ডিত, ডক্টৰ আমাৰ চন্দ্ৰকান্ত বিদ্যালংকাৰ দেৱৰ নিচিনা পণ্ডিত, এইসকল পণ্ডিতে এই ঠাইখিনি, গংগানাথ শাস্ত্ৰীদেৱৰ নিচিনা, উমাকান্ত শৰ্মাদেৱৰ নিচিনা পণ্ডিতে এই ঠাই আমাৰ উজ্জ্বল কৰি গৈছে। তেওঁলোককো আমি ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিছোঁ। আমাৰ সৌভাগ্য এতিয়া নলবাৰীত সংস্কৃত বিশ্ববিদ্যালয় স্থাপিত হৈছে। এই বিশ্ববিদ্যালয়ৰ জৰিয়তেও আমাৰ নলবাৰীৰ পুনৰ সেই নৱদ্বীপ নামটো উজ্জীৱিত হৈ উঠিব, তাৰে কামনা কৰিছোঁ। আমি আশা কৰিম ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত প্ৰজন্মক নিজে আগবাঢ়ি যাব পাৰিব আৰু ভৱিষ্যত প্ৰজন্মকো আগবঢ়াই লৈ যাব পাৰিব। ধন্যবাদ। অসম আদিত্য, নলবাৰী।